যিহেতু তেওঁ মঞ্চত উঠিব দিছে, তেওঁৰ হাতত মাইক্ৰফোন আছে, তেওঁ গান গাই থকা অৱস্থাত আধাতে বন্ধ কৰি দিব নাপায় আৰু মাইক্ৰফোনটো কাঢ়ি নিব নালাগে। তেনেকুৱা ব্যৱহাৰ কোনো বিহু কমিটিয়ে কৰাটো উচিত নহয়, কোনো শিল্পীৰ লগত বা কোনো গায়কৰ লগত। শিল্পী সমাজ যিখন আছে তেওঁলোকে কিন্তু দিগন্ত ভাৰতীৰ কাৰণে সিমানখিনি কিন্তু একগোট হোৱা নাই বা সিমানখিনি বিহু কমিটিৰ এগেইনষ্টত একশ্যন লোৱা মই দেখা নাই, যিখিনি মোৰ ক্ষেত্ৰত লৈছিলে তেওঁলোকে। যেতিয়া দুটা শব্দ মই বেয়াকৈ গালি দিছিলোঁ, গোটেইখিনি গায়ক গায়িকা বা মিউজিচিয়ানবোৰ ওলাই আহিছিলে মোৰ এগেইনষ্টত। সেইটো বৰ দুখৰ কথা। আপোনালোকে যদি শিল্পী যদি হয়, আন এজন শিল্পীকো আপোনালোকে সন্মান দিয়াটো বা সুৰক্ষা দিয়াটো আপোনালোকৰ দায়িত্ব। ক'ব গ'লে খুব দুখৰ কথা, তেনেকুৱা একচুৱেলি হ'ব নালাগে। যদিও মই কেতিয়াবা শিল্পীক সমালোচনা কৰোঁ, কিন্তু এইটো বিষয়ত কিন্তু মই সম্পূৰ্ণ শিল্পীৰ লগত আছোঁ। যিহেতু তেওঁ মঞ্চত উঠিব দিছে, তেওঁৰ হাতত মাইক্ৰফোন আছে, তেওঁ গান গাই থকা অৱস্থাত আধাতে বন্ধ কৰি দিব নাপায় আৰু মাইক্ৰফোনটো কাঢ়ি নিব নালাগে। তেনেকুৱা ব্যৱহাৰ কোনো বিহু কমিটিয়ে কৰাটো উচিত নহয়, কোনো শিল্পীৰ লগত বা কোনো গায়কৰ লগত। আৰু এইখিনিতে মই এটা কথা কওঁ দেই, যিখিনি মানুহ আছে গায়ক হওক বা শিল্পী বুলি যাক কয় বা শিল্পী সমাজ যিখন আছে, তেওঁলোকে কিন্তু দিগন্ত ভাৰতীৰ কাৰণে সিমানখিনি কিন্তু একগোট হোৱা নাই বা সিমানখিনি বিহু কমিটিৰ এগেইনষ্টত একশ্যন লোৱা মই দেখা নাই, যিখিনি মোৰ ক্ষেত্ৰত লৈছিলে তেওঁলোকে। যেতিয়া দুটা শব্দ মই বেয়াকৈ গালি দিছিলোঁ, গোটেইখিনি গায়ক গায়িকা বা মিউজিচিয়ানবোৰ ওলাই আহিছিলে মোৰ এগেইনষ্টত। আজি কিন্তু দিগন্ত ভাৰতীৰ কাৰণে সিমানখিনি মানুহে সিমান উঠি পৰি লগা মই দেখা নাই। সেইটো বৰ দুখৰ কথা। আপোনালোকে যদি শিল্পী যদি হয়, আন এজন শিল্পীকো আপোনালোকে সন্মান দিয়াটো বা সুৰক্ষা দিয়াটো আপোনালোকৰ দায়িত্ব। আৰু এইখিনিতে মই এটা কথা কওঁ দেই, শিল্পীক হওক বা গায়ক হওক, যিকোনো মানুহে বা কোনো এখন বিহু কমিটিয়ে মাজে মাজে এনেকৈ খং কৰে বা অপমান কৰে, তাৰ কিন্তু ঢেৰ কাৰণ আছে। হয়তো সেইদিনাখন কিবা বেলেগ কাহিনীও হ'ব পাৰে, সেইটো আমি নাজানো, যিহেতু আমি প্ৰেক্টিকেলি সেইবোৰ দেখা নাই। অকল ষ্টেজৰ ফুটেজখিনি আমি দেখিছোঁ, বাকী হয়তো বেলেগ কিবা কাহিনীও হ'ব পাৰে।